নমস্কাৰ সবল আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 27 জুলাই আৰু আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ কিশোৰ এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ আজিৰ দিনটোৰ প্ৰথমটো ব্ৰেকিং নিউজ যোৰহাটত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে যোৰহাটত খিলঞ্জীয়া ভূমিপত্ৰৰ ওপৰত ভয়ংকৰ আক্ৰমণ সন্দেহজনক নাগৰিকৰ যোৰহাটত খিলঞ্জীয়া ভূমিপত্ৰৰ ওপৰত আক্ৰমণৰ পিছতেই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি থলুৱা পাচলি বেপাৰী মানৱ পেগুক মাৰপিট বুবু আনসাৰী নামৰ লোকজনৰ যোৰহাটৰ জেবি ৰোডৰ দেওবৰীয়া বজাৰত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় আক্ৰমণকাৰী বুবু আনসাৰী গ্ৰেপ্তাৰৰ দাবীত পথ অৱৰোধ পাচলি বেপাৰী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত মানৱ পেগুক জৰুৰীভাৱে জেএমচিএইচত ভৰ্তি কৰোৱা হৈছে বুলি জানিব পৰা গৈছে আৰক্ষী অহাৰ উমান পাই পলায়ন বুবু আনসাৰী নামৰ আক্ৰমণকাৰীটো যোৰহাটত খিলঞ্জীয়া ভূমিপুত্ৰৰ ওপৰত পুনৰবাৰ এই ভয়ংকৰ আক্ৰমণৰ ঘটনা সংঘটিত হৈছে আৰু খিলঞ্জীয়াৰ ওপৰত সন্দেহজনক নাগৰিকৰ আক্ৰমণৰ পিছতেই যোৰহাটত এতিয়া তীব্ৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে খিলঞ্জীয়া লোকৰ খিলঞ্জীয়া ৰাইজ এতিয়া ওলাই আহিছে যোৰহাটত আৰু মুঠতে এক অনিয়ন্ত্ৰিত পৰিস্থিতিৰ সৃষ্টি হৈছে যোৰহাটত আজিৰ দিনটোত আনকি মিয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে গৌৰৱ গগৈৰ বাবে যোৰহাটত মিয়াই কৰিলে এই কাণ্ড হাজাৰ হাজাৰ খিলঞ্জীয়াই কংগ্ৰেছৰ বিৰুদ্ধে ঘোষণা কৰিছে যুদ্ধ কংগ্ৰেছৰ বিৰুদ্ধে এইবাৰ প্ৰতিবাদ হৈছে যোৰহাটত খিলঞ্জীয়া বেপাৰীক আক্ৰমণৰ ঘটনা গৌৰৱ গগৈৰ বাবে সংঘটিত হোৱাৰ অভিযোগ গৌৰৱ গগৈৰ বাবে যোৰহাটত মিয়াই কৰিলে এই কাণ্ড মিয়া অধ্যুষিত এলেকাত গৈ গৌৰৱ গগৈয়ে মিয়াৰ পক্ষ লৈছে যাৰ বাবে মিয়াই এই কাণ্ড কৰিছে গৌৰৱ গগৈৰ বাবে মিয়াৰ অতপালি বাঢ়িছে অসমত গৌৰৱ গগৈ আৰু কংগ্ৰেছৰ বাবে উজনি অসমত মিয়াই আক্ৰমণ কৰিব পাৰিছে খিলঞ্জীয়া লোকক মিয়াক খিলঞ্জীয়া বেপাৰীক আক্ৰমণ কৰিবলৈ সাহস গৌৰৱ গগৈয়ে দিছে অসমীয়াই আৰু কংগ্ৰেছ গৌৰৱ গগৈক সহ্য নকৰে এইবাৰ যোৰহাটত খিলঞ্জীয়াক আক্ৰমণ কৰাৰ পিছতেই তীব্ৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে গৌৰৱ গগৈ হাই খাই কংগ্ৰেছ হাই খাই যোৰহাটত মিয়াৰ স্থান নাই ধনীৰে উত্তাল প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে আজিৰ দিনটোত মুঠতে পুনৰবাৰ অসমীয়া আৰু মিয়াৰ যেন এক প্ৰকাৰ যুদ্ধ ঘোষণা কৰা হৈছে যোৰহাটত পুনৰবাৰ মিয়াৰ বিৰুদ্ধে এই প্ৰতিবাদ আজিৰ দিনটোত দেখিবলৈ পোৱা গৈছে আন এটা বিগ ব্ৰেকিং নিউজ মধ্য অসমৰ নগাঁও জিলাৰ ধিঙত আহি গ'ল উচ্ছেদৰ জাননী ধিঙৰ ৬টাকৈ স্থানত চলিব বলডজাৰ ধিং ৰাজচক্ৰ কাৰ্যালয়ৰ ফালৰ পৰা উচ্ছেদৰ জাননী জাৰি কৰা হৈছে শীঘ্ৰেই চলিব বৃহৎ উচ্ছেদ অভিযান মধ্য অসমৰ ধিঙৰ বেদখলকাৰীসকল সাৱধান সামগুৰি ৰূপসী বটদ্ৰৱাৰ পিছত ধিঙত জাৰি কৰা হৈছে উচ্ছেদৰ জাননী ধিঙৰ ৬টাকৈ স্থানত প্ৰশাসনৰ ফালৰ পৰা জাৰি কৰা হৈছে এই উচ্ছেদৰ জাননী ৬টাকৈ স্থানত বেদখলকাৰীৰ বিৰুদ্ধে চলিব প্ৰশাসনৰ বলডজাৰ নীতি ধিং ৰাজচক্ৰ কাৰ্যালয়ৰ পৰা জাৰি কৰা জাননীক লৈ বেদখলকাৰীৰ মাজত এতিয়া হাহাকাৰ বটদ্ৰৱা মৌজাৰ ৰৌমাৰী বিল কিসামতৰ ৭৭ নং শ্ৰেণীত চলিব উচ্ছেদ বালিক্ষেত্ৰ কিসামতৰ ৩ নং আহোম গাঁৱত চলিব প্ৰশাসনৰ উচ্ছেদ ৰজাবাৰী গ্ৰাম কিসামতৰ ২ নং লহকৰ ঘাটতো চলিব উচ্ছেদ অভিযান বটামাৰী কিসামততো চলিব ধিং প্ৰশাসনৰ উচ্ছেদ অভিযান ইতিমধ্যেই ৰৌমাৰী বিলৰ বেদখলে গুৰুজনাৰ জন্মস্থানলৈ কঢ়িয়াই আনিছে ভাবুকি প্ৰশাসনৰ জাননীক আদৰণি বটদ্ৰৱাৰ খিলঞ্জীয়া জনতাৰ এবাৰ মধ্য অসমৰ নগাঁও জিলাৰ ধিঙৰ ৬টাকৈ স্থানত উচ্ছেদৰ জাননীৰ পিছতেই বেদখলকাৰীৰ মাজত এতিয়া লাগিছে হাহাকাৰ পৰৱৰ্তী খবৰ বিজেপিৰ নেতা মন্ত্ৰীয়ে কেৱল নিজৰ আত্মীয়ক মাটি গতাইছে উচ্ছেদ কৰা প্ৰতিজন ভাৰতীয় নাগৰিকক পুনৰ সংস্থাপন দিয়ক বিজেপি চৰকাৰে উচ্ছেদিতৰ মাজত থকা বাংলাদেশীক চিনাক্ত কৰি গ্ৰহণ কৰক উপযুক্ত ব্যৱস্থা এতিয়ালৈকে কিমান বাংলাদেশীক চিনাক্ত হ'ল তাৰ হিচাপ দিয়ক হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে বিগত 10 বছৰত বিজেপিয়ে কি কৰিলে বুলিও প্ৰশ্ন গৌৰৱ গগৈৰ বিজেপিৰ নেতাই কেৱল নিজৰ পৰিয়াল আৰু আত্মীয়ক মাটি গতাইছে 10 বছৰত কোটিপতি হৈছে অসমৰ মুখ্যমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ পৰিয়াল উচ্ছেদক লৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ কেইবাটাও বিস্ফোৰক মন্তব্য কেৱল অসমত বিজেপিৰ মন্ত্ৰী আৰু বিধায়কসকলে নিজৰ সম্পত্তিহে বৃদ্ধি কৰিছে উচ্ছেদ কৰা প্ৰকৃত ভাৰতীয়ক পুনৰ সংস্থাপন দিয়ক দাবী গৌৰৱৰ
আন এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত আহি পৰিছে। কাইলৈ চৰকাৰৰ বিৰুদ্ধে দিছপুৰ কঁপাব শ শ মুছলমানে। মুছলমানক ন্যায় দিয়ক, অন্যথা গঢ়ি তোলা হ'ব জংগী আন্দোলন। মুছলমান লোকে এইবাৰ দিছে হুংকাৰ। ৰাজপথলৈ অহাকালি ওলাই আহিব হাজাৰ হাজাৰ মুছলমান। হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ বিৰুদ্ধে 28 জুলাই অৰ্থাৎ কাইলৈ হ'ব প্ৰতিবাদ। চৰকাৰে উচ্ছেদ চলাইছে। এই উচ্ছেদ সম্পূৰ্ণ অমানৱীয় উচ্ছেদ। উচ্ছেদিত লোকসকলক প্ৰথমে সংস্থাপন কৰক হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে। এইসকল লোক প্ৰকৃততে ভাৰতীয় নাগৰিক, গতিকে এই লোকসকলৰ ওপৰত হাৰাশাস্তি নচলিব। ইয়াত কোনো বাংলাদেশী আহি আশ্ৰয় লোৱা নাই। যিসকল লোকক উচ্ছেদ কৰা হৈছে সেইসকল 100% ভাৰতীয় নাগৰিক। বানপানীত মাটি ভেটি হেৰুৱাই এইসকল লোক এনেদৰে বাস কৰি আছে। চৰকাৰে যিসকল লোকক উচ্ছেদ কৰিছে সেইসকলক পুনৰ সংস্থাপন দিয়ক। আজি পৰ্যন্ত সংখ্যালঘু মন্ত্ৰী বিধায়কে মুছলমানৰ সৈতে প্ৰতাৰণা কৰিছে। উচ্ছেদৰ বিৰুদ্ধে মুছলমানৰ ন্যায় বিচাৰি এই মন্তব্য মোৰ্চাৰ নেতা আছিক ৰাব্বানীৰ। কাইলৈ গুৱাহাটীৰ ৰাজপথত কৰিব হাজাৰ হাজাৰ মুছলমানে তীব্ৰ প্ৰতিবাদ চৰকাৰৰ বিৰুদ্ধে। পৰৱৰ্তী খবৰ, বৰষুণ নাই, পথাৰত চিৰাল ফাট, নিৰ্বিকাৰ মন্ত্ৰী অশোক সিংখাল। খৰাং পৰিস্থিতিৰ বাবে এতিয়া বিপদত পৰিছে অসমৰ কৃষক ৰাইজ। ৰাজ্যত অভাৱনীয়ভাৱে হ্ৰাস পাইছে বৰষুণৰ পৰিমাণ। বৰষুণ নায়েই এতিয়া ৰাজ্যত, যাৰ বাবে এতিয়া হলঠেকত পৰিছে কৃষক। 44% বৰষুণ কমি গৈছে সমগ্ৰ ৰাজ্যত। খৰাং পৰিস্থিতিৰ বাবে এতিয়া খেতিপথাৰ নষ্ট হৈছে। 70%তকৈও কম বৰষুণ হৈছে কিছুমান নিৰ্দিষ্ট জিলাত। তথাপিও চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা কৰা নাই কৃষকৰ বাবে। এটা পলিটিকেল ব্ৰেকিং নিউজ, মহা বিপদত পৰিছে NDA চৰকাৰ। মোক এই কথাই দুখ দিয়ে যে মই এনে এখন চৰকাৰক সমৰ্থন দি আছোঁ য'ত অপৰাধ নিয়ন্ত্ৰণহীন হৈ পৰিছে। বিহাৰত আইন শৃংখলাৰ অৱনতিক লৈ চৰকাৰৰ সহযোগী লোক জনশক্তি পাৰ্টিৰ মুৰব্বী তথা কেন্দ্ৰীয় মন্ত্ৰী চিৰাগ পাছোৱানৰ এই মন্তব্য। নীতিশ কুমাৰৰ বিৰুদ্ধে এতিয়া অসন্তুষ্ট হৈ পৰিছে চিৰাগ পাছোৱান। যিকোনো মুহূৰ্তত বিহাৰত ভংগ হ'ব পাৰে নীতিশ কুমাৰৰ চৰকাৰ। আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, মণিপুৰ মিজোৰামৰ পৰা অহা যিবোৰ মানুহে অসমৰ মাটি দখল কৰি আছে তেওঁলোককতো খেদিব পৰা নাই এইখন বিজেপি চৰকাৰে। বিপৰীতে যিসকল আমাৰ অসমৰ মানুহ তেওঁলোকক উচ্ছেদ কৰিছে। উচ্ছেদ সন্দৰ্ভত APCCৰ সভাপতি গৌৰৱ গগৈৰ এই মন্তব্য। আন এটা ব্ৰেকিং নিউজ, পুনৰবাৰ বিজেপি নেতাৰ ভয়ংকৰ কাণ্ড। পৰশ্ৰীৰ সৈতে নৈশ যাপন কৰিবলৈ গৈ বিপদত বিজেপি নেতা। কাটিগড়াৰ বিজেপি নেতা জিয়াউৰ ৰহমানক হাতে লোটে ধৰিলে ৰাইজে। অকলশৰীয়া বিবাহিত মহিলাৰে জিয়াউৰক অসংযত অৱস্থাত কৰায়ত্ব কৰিছে ৰাইজে। স্থানীয় ৰাইজে জিয়াউৰ ৰহমানক উত্তম মধ্যম দি গতাই দিলে আৰক্ষীক। কাটিগড়া মণ্ডল বিজেপি শক্তি কেন্দ্ৰৰ প্ৰমুখ জিয়াউৰ ৰহমান। অভিযুক্ত জিয়াউৰক আটক কৰি থানালৈ লৈ যায় কাটিগড়া আৰক্ষীয়ে। পিছে থানাৰ পৰা একাংশ বিজেপি নেতাই মোকলাই নিয়ে জিয়াউৰ ৰহমানক। ঘটনাক লৈ কাটিগড়া অঞ্চলত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। পুনৰবাৰ ভাৰতীয় জনতা পাৰ্টিৰ নেতাৰ এই লজ্জাজনক কাণ্ড পোহৰলৈ আহিছে। আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, 20,000 মুছলমানক লগত লৈ ৰাজপথ কঁপাব বিধায়ক অখিল গগৈয়ে। মুছলমানৰ ন্যায়ৰ বাবে এতিয়া অখিল ওলাই আহিব ৰাজপথত। 500, 1000 নহয়, 5000 নহয়, 20,000 মুছলমানক লগত লৈ ৰাজপথ কঁপাব এইবাৰ অখিলে। এইখন বিজেপি চৰকাৰৰ নিচিনা অমানৱীয় চৰকাৰ অসমৰ ইতিহাসত হোৱা নাই। 4 আগষ্টত মুছলমানক লগত লৈ শক্তি দেখুৱাব বিধায়ক অখিল গগৈয়ে। মিয়াক কৰা উচ্ছেদৰ বিৰুদ্ধে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰক এই হুংকাৰ প্ৰদান কৰিছে শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে। ধুবুৰী জিলা আয়ুক্তৰ কাৰ্যালয় ঘেৰাও কৰিব হাজাৰ হাজাৰ মুছলমানে। সংখ্যালঘুৰ সমস্যা সমাধান কৰিবলৈ সময়ও বান্ধি দিলে অখিলে। 30 জুলাইত মুখ্য সচিবকো সাক্ষাৎ কৰিব বিধায়ক অখিল গগৈয়ে। মুঠতে মিয়াৰ পক্ষত এতিয়া থিয় দিছে অখিল। বতৰক লৈ এটা গুৰুত্বপূৰ্ণ খবৰ, ধুমুহা বৰষুণৰ কবলত পৰিব 24খনকৈ জিলা। ইতিমধ্যেই বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা জাৰি কৰা হৈছে সতৰ্ক। আজিৰে পৰা উজনি অসম, নামনি অসমৰ কেইবাখনো জিলাত হ'ব প্ৰচণ্ড বৰষুণ আৰু বজ্ৰপাত। 24খনকৈ জিলালৈ প্ৰচণ্ড বৰষুণৰ এলাৰ্ট। কোকৰাঝাৰ, ধুবুৰী, বঙাইগাঁও, চিৰাং, গোৱালপাৰা,
বৰপেটা, বাক্সা, কামৰূপ মেট্ৰ, দৰং, ওদালগুৰি, মৰিগাঁও, নগাঁও, পশ্চিম কাৰ্বি আংলং, বিশ্বনাথ, হোজাই, ডিমা হাছাও, শ্ৰীভূমি, কাছাৰ, কাৰ্বি আংলং, লখিমপুৰ, ডিব্ৰুগড় জিলাত কাইলৈ হ'ব প্ৰচণ্ড বৰষুণ। ইতিমধ্যেই ৰাজ্যৰ কেইবাটাও প্ৰান্তত বৰষুণ হোৱাৰ খবৰ। উৎকট গৰম আৰু খৰাং পৰিস্থিতিৰ পৰা সকাহ পাব সমগ্ৰ ৰাজ্যবাসীয়ে। আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা উজনি অসম আৰু নামনি অসমৰ 24খন জিলাত এলাৰ্ট জাৰি কৰা হৈছে।